Hello everyone and welcome back to our digital class. I hope all of you are doing well. মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰবাৰ তোমালোকক আজি আমাৰ ডিজিটেল পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অন্তৰ্গত এটি পাঠ The Bond of Love by Kenneth Anderson. So let's start the video. So before going to discuss the lesson, I would like to give a brief introduction about the author Kenneth Anderson. So পাঠটো আমি আৰম্ভ কৰাৰ আগতে এই পাঠটোৰ অৰ্থৰ সম্পৰ্কে আমি কিছু কথা জানি লওঁ আহা। About the author, Kenneth Anderson in full. Kenneth Douglas Stewart Anderson was an Indian-born British writer as well as a hunter who wrote books about his adventures in the jungles of South India. Kenneth Andersonৰ সম্পূৰ্ণ নাম হৈছে Kenneth Douglas Stewart Anderson আৰু তেওঁ এজন আছিল কি ভাৰতত জন্ম লাভ কৰা ব্ৰিটিছ ৰাইটাৰ আৰু লগতে এজন চিকাৰী যিজনে তেওঁ আমাৰ দক্ষিণ ভাৰতৰ বিভিন্ন জংঘল বা অৰণ্য যি দুঃসাহসিক অভিযান কৰিছিল তাৰ ওপৰত ভিত্তি কৰি তেওঁ বহুতো ৰচনা বা কিতাপ লিখিছিল। He was born on 8 March 1910 in Bangalore, India. তেওঁ 8 মাৰ্চ 1910 চনৰ ভাৰতৰ বাংগালোৰত জন্মগ্ৰহণ কৰিছিল। His father's name was Aryan Stewart Anderson. তেওঁৰ পিতৃৰ নাম আছিল কি Aryan Stewart Anderson আৰু মাতৃৰ নাম আছিল Lucy Annie Taylor. Kenneth Anderson studied at Bishop Cotton Boys' School and St. Joseph College, Bangalore. Kenneth Andersone বাংগালোৰৰ Bishop Cotton Boys' School আৰু St. Joseph College স্কুলত অধ্যয়ন কৰিছিল। He wrote about 8 books and 60 short stories which recount many of his real-life adventures and hunting in the jungles of South India. তেওঁ প্ৰায় 8খন গ্ৰন্থ ৰচনা কৰিছিল আৰু প্ৰায় 60 short stories কি কৰিছিলে লিখিছিলে চমু ৰচনা কৰিছিলে যিবিলাকত কি প্ৰতিফলিত হৈছিলে তেওঁ চিকাৰী হিচাপে দক্ষিণ ভাৰতৰ অৰণ্যত কৰা বিভিন্ন দুঃসাহসিক অভিযানৰ বাস্তৱ অভিজ্ঞতা। In 2000 his collected works The Kenneth Anderson Omnibus were published in 2 volumes. 2000 চনত তেওঁৰ যিখন কালেক্টেড ৱৰ্কছ আছিল Kenneth Anderson Omnibus বুলি সেইখনৰ 2টা ভলিউম কি হৈছিলে প্ৰকাশ পাইছিলে। Some of his famous books include তেওঁৰ কিছুমান বিখ্যাত কিতাপ সেইবিলাকৰ ৰচনা কৰিছিল সেইবিলাকৰ মাজত আছে The Black Panther of Shivanipalli, The Tiger Roars, The Call of the Man-Eater, Jungle Tales for the Children, etc. He died on 30 August 1974 in Bangalore. তেওঁ 1976 চনৰ আমাৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ বাংগালোৰত মৃত্যু হৈছিল 30 আগষ্ট 1976 চনত। Okay, so students, this is all about the author Kenneth Anderson. Now, I would like to give a brief introduction about the lesson. So, এই তোমালোকে কাষৰ চিত্ৰখনত মন কৰিছা এই চিত্ৰখন চাই তোমালোকে এটা অনুভৱ কৰিব পাৰিছা যে আজি আমি আলোচনা কৰিবলগীয়া পাঠটো কিহৰ ওপৰত ভিত্তি কৰি গঢ় উঠিছে। হয়, আজি আমি আলোচনা কৰা পাঠটোৰ সম্পৰ্কে মই তোমালোকক এসাম্যক আলোচনা দিবলৈ বিচাৰিছিলোঁ। I would like to give a brief introduction about the lesson or prose piece. Okay, the lesson The Bond of Love depicts a strong attachment between a human being and a wild animal that becomes a pet. অৰ্থাৎ আজি আমি আলোচনা কৰিবলগীয়া The Bond of Love এইটোৱে কি পাঠটোত কি প্ৰকাশিত হৈছে এটা খুব দৃঢ় বা যেটো শক্তিশালী এটা বান্ধোন between a human being and a wild animal এটা সেই বান্ধোনটো কাৰ মাজত মানুহ আৰু এটা বন্য জীৱৰ মাজত আৰু এই বন্য জীৱটো যেটো পিছলৈ এটা পোহনীয়া জন্তুলৈ পৰিৱৰ্তিত হৈছিলে। True bond of love is not restricted to humans only. প্ৰকৃত মৰমৰ বান্ধোন কেতিয়াও মানুহৰ মাজতে সীমিত হৈ নাথাকে। Even pet animals understand the care and love that we share with them. আনকি আমি যিবোৰ পোহনীয়া জন্তু আছে সেই পোহনীয়া জন্তুৰ লগত আমি যিবোৰ মৰম চেনেহ আমি প্ৰদান কৰোঁ সেয়াও সিহঁতে ভালদৰে বুজি পায় সেই আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰে সেই মৰম ভাল পোৱা কেয়াৰ আদি বুজি পায়।
It is a very interesting story where we can read a fascinating account of an orphan sloth bear that was rescued by the author. আৰু আজি আলোচনা কৰিবলগীয়া দ্য বণ্ড অফ লাভ ইটছ এ ইণ্টাৰেষ্টিং ষ্টৰী, খুব এটা মনোগ্ৰাহী ষ্টৰী হয়। আৰু এই ষ্টৰীটোত আমি কি কাউণ্ট কৰিবলৈ পাম, কি পাম, এটা অভিভাৱকহীন স্লথ বিয়াৰ, এটা ভালুক, যিটো আমাৰ লেখকৰ দ্বাৰা কি কৰা হৈছিলে, উদ্ধাৰ কৰা হৈছিলে। ঠিক আছে, this is an small introduction to the lesson. Now I'd like to give a brief introduction about the sloth bear as we have mentioned in the introduction to the lesson. Okay, আমি পাঠটোৰ আৰম্ভণিতে যেটো সম্যক আলোচনা দিওঁতে স্লথ বিয়াৰ হিচাপে উল্লেখ কৰিছিলোঁ, এতিয়া এই স্লথ বিয়াৰনো কি সেই সম্পৰ্কে আলোচনা কৰোঁ আহাচোন, বা স্লথ বিয়াৰনো কি সেইটো চাওঁ। So this is a picture of a sloth bear. Sloth bear inhabit forested areas. Sloth bear হৈছে কি বনাঞ্চলত বাস কৰা এটি জন্তু, ইনক্লুডিং দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট অফ ইণ্ডিয়া, যি ভাৰতৰ বা গ্ৰীষ্মমণ্ডলৰ অন্তৰ্গত যিবোৰ বৰ্ষাৰণ্য আছে ভাৰতৰ, তাত এইবিলাকে কি কৰে, বসবাস কৰে। এণ্ড গ্ৰাছলেণ্ড এট লোৱাৰ এলিভেশ্যন, অৰ্থাৎ কম উচ্চতাৰ যিবোৰ বনাঞ্চল আছে তাতো এই স্লথ বিয়াৰ পোৱা যায়। স্লথ বিয়াৰ্ছ হেভ এ ভেৰি শ্বেগি হেয়াৰ এণ্ড লং মাজেলছ, আৰু এই স্লথ বিয়াৰবিলাকৰ কি থাকে, এটা দীঘল আৰু খুব ঘন নোম থাকে, দেখিবলৈ পাইছা তোমালোকে নিশ্চয়, এই দীঘল ঘন নোম। এণ্ড লং মাজেলছ, এই মাজেলছ মানে সেই মুখখন তোমালোকে নিশ্চয় দেখিবলৈ পাইছা, দীঘলীয়া যিটো জোঙাকৈ আগবাঢ়িছে এইটোক মাজেলছ বুলি কয়, এইটো থাকে। Using their claws to dig, they can then use their leaves to form a tube. তাৰপিছত ইউজিং দেয়াৰ ক্লজ, সিহঁতৰ ক্লজ মানে কি, ধাৰাল যিবোৰ নখ থাকে সেই নখেৰে সিহঁতে খান্দিব পাৰে। তাৰপিছত দে কেন দেন ইউজ দেয়াৰ লিভছ, তাৰপিছত সিহঁতে নিজৰ উজ্জুৰি এটা নলীৰ নিচিনাকৈ কি কৰিব পাৰে, ফৰ্ম কৰিব পাৰে। আৰু সেই নলীৰে হুইচ কেন গ' ডিপ ইন টু দ্য গ্ৰাউণ্ড, আৰু সেই নলীযুক্ত তেওঁলোকৰ উঠেৰে কি কৰিব পাৰে, একদম মাটিৰ গভীৰতালৈ যাব পাৰে। অৰ ইন টু হাৰ্ড টু ৰিচ এৰিয়াজ, আৰু একেবাৰে যিবিলাকত ঢুকি পোৱাটো টান তেনেকুৱা ঠাইবিলাকত, যেনেদৰে যিবোৰ মৰি যোৱা যিবোৰ গছ থাকে, পৰি থকা কটা গছ বা মৰি যোৱা যেনেকুৱা গছ থাকে, সেই গছৰ ভিতৰতো তাৰমানে য'ত আমি ঢুকি নাপাওঁ সেই ভিতৰলৈকেও সেই উঠখন কি হয় তাৰ গৈ পায়, আৰু কি কৰে তাত গৈ পেলাই নিজৰ খাদ্যৰ সন্ধান কৰে। দেয়াৰ মেইন ফুড ইজ টাৰ্মাটাইজ, তাৰ এইবিলাকৰ স্লথ বিয়াৰৰ মূল আহাৰ কি হৈছে, টাৰ্মাটাইজ। টাৰ্মাটাইজ মিনছ মানে কি, যিবোৰ কাঠবিলাকে খাই থাকে যিবোৰ কীট পতংগ সেইবিলাক। উই কেন হিয়াৰ দেম চাক আপ দেয়াৰ ফুড ফ্ৰম চেভাৰেল ফিট এৱে, আমি সিহঁতক নিজৰ খাদ্য চেলেকি থকা বা শোষিত কৰি থকাটো আমি দূৰৰ পৰাই শুনিবলৈ পাওঁ। ঠিক আছে, এতিয়া আমি স্লথ বিয়াৰ সম্পৰ্কে অনুমান কৰিলোঁ, স্লথ বিয়াৰনো কি আমি জানিলোঁ। ঠিক আছে, নাও লেটছ মুভ অন টু দ্য chapter The Bond of Love, মৰমৰ বান্ধো। Now first paragraph number 1. I will begin with Bruno, my wife's pet sloth bear. I got him for her by accident. 2 years ago, we were passing through the sugarcane fields near Mysore. People were driving away the wild pigs from the fields by shooting at them. Some were shot and some escaped. We thought that everything was over when suddenly a black sloth bear came out panting in the hot sun. কৈছে পেৰাগ্ৰাফ 1ত আমাৰ লেখকে কি বুলি লিখিছে, I will begin with Bruno, মই ব্ৰুনোৰে আৰম্ভ কৰিম। আৰু ব্ৰুনো কোন হৈছে, মাই ৱাইফছ পেট স্লথ বেয়াৰ, মোৰ পত্নীৰ এটা পোহনীয়া কি হৈছে, ধোদ ভালুক। স্লথ মিনছ লেজিনেছ অৰ ইডিলনেছ, মানে সেই ধোদ এটা ভালুক যিটো মোৰ পত্নীৰ পোহনীয়া জন্তু হয়। I got him for her by accident, মই এইটোক মানে স্লথ বেয়াৰটোক তাইৰ কাৰণে ক'ব পাইছিলোঁ, এটা এক্সিডেণ্টৰ জৰিয়তে মই তাক পাইছিলোঁ। 2 years ago we were passing through the sugarcane fields near Mysore. 2 বছৰ আগতে মই তাক কি কৈছে, 2 বছৰ আগতে মই এখন মহীশূৰত থকা সুগাৰকেন ফিল্ডছ মানে কুঁহিয়াৰৰ যিবোৰ পথাৰ বা কুঁহিয়াৰ দৰা আছে তাৰ মাজেৰে গৈ আছিলোঁ। মহীশূৰ বা মাইচুৰ ৱাজ চিটুৱেটেড এট কৰ্ণাটক, ভাৰতৰ কৰ্ণাটক ৰাজ্যত আছে মাইচুৰ, তাত এই সুগাৰকেন ফিল্ডত তেওঁৰ ওচৰৰে গৈ আছিল।
People were driving away the wild pigs from the fields. আৰু মানুহবিলাকে কি হৈছিলে সেই সুগাৰ কেন ফিল্ডৰ পৰা যিবোৰ বনৰীয়া গাহৰি আছিল সেই বনৰীয়া গাহৰিবিলাকক খেদি আছিল বাই শ্বুটিং এট দেম সিহঁতক গুলিয়াই গুলিয়াই সেই কুঁহিয়াৰ দৰাৰ পৰা খেদি আছিলে some were shot and some escaped কিছুমানক গুলিবিদ্ধ কৰা হ'ল আৰু কিছুমান কি হ'ল হাৰিলে we thought that everything was over আমি ভাবি লৈছিলোঁ যে সকলোবিলাক শেষ হ'ল when suddenly তেতিয়া কি হ'ল হঠাতে a black sloth bear এটা কোলা ধুত ভালুক এটা কি হ'ল came out panting in the hot sun এটা ৰ'দত মানে কি প্ৰখৰ ৰ'দত ফুপাই জুপাই পেণ্টিং মানে কি খুব ডিপ ব্ৰেথ মানে কুইক ব্ৰেথ লোৱা খুব জোৰেৰে উশাহ লোৱা পেণ্টিং মানে খুব ফুপাই জুপাই এটা ক'লা বৰণৰ স্লথ বিয়াৰ বা ধুত ভালুক এটা ওলাই আহিলে ঠিক আছে এইটো হৈছে পেৰাগ্ৰাফ 1 2 নিশ্চয় বুজি পাইছা নাও পেৰাগ্ৰাফ নম্বৰ 2 Now I will not shoot at a sloth bear one only but unfortunately for the poor beast one of my companions did not feel that way about it and promptly shot the bear on the spot. Now I will not shoot a sloth bear one only. মানে মই কোনো কাৰণ নোহোৱাকৈ one only মানে কি for no good reason কোনো ধৰণৰ এটা ভাল কাৰণ নোহোৱাকৈ বা দায়িত্বহীনভাৱে লেখকে দায়িত্বহীনভাৱে সেই ধুত ভালুকটোক বা স্লথ বিয়াৰটোক গুলিয়াব বিচৰা নাছিল আনফৰ্চুনেটলি ফৰ দ্য পুৱাৰ বেষ্ট কিন্তু এইটো সেই বেচেৰা জন্তুটোৰ বিষ্ট মানে হৈছে কি is an animal especially a large or dangerous four-footed one মানে কি চাৰিঠেঙীয়া খুব যিবোৰ হিংস্ৰ জন্তু থাকে বিষ্ট বুলি কোৱা হৈছে এইটো সেই বেচেৰা কিন্তু সেই জন্তুটোৰে দুৰ্ভাগ্য one of my companions did not feel that way about it মই যেনেদৰে ভাবিছিলোঁ মোৰ সহযোগীসকলে তেনেদৰে ভবা নাছিলে সেইকাৰণে সেইটো সেই জন্তুটোৰ কাৰণে দুৰ্ভাগ্য যে and promptly shot the bear on the spot যিহেতু মোৰ সেই সহযোগীসকলে কি কৰিলে খুব promptly মানে কি immediately ততালিকে ঠাইতে কি কৰিলে বিয়াৰটোক গুলিয়াই দিলে now paragraph number 3 As we watched the fallen animal, we were surprised to see that the black fur on its back moved and left the prostrate body. Then we saw it was a baby bear that had been riding on its mother's back when the sudden shot had killed her. The little creature came round its prostrate parent, making a pitiful noise. So, as we watched the fallen animal, যেতিয়া আমি সেই পৰি যোৱা গুলিয়াই দিয়াৰ পিছত যেতিয়া সেই পৰি যোৱা জন্তুটোলৈ চাই আছিলোঁ we were surprised আমি আচৰিত হৈ গ'লোঁ to see দেখি পেলাই কি দেখি that the black fur on its back সেই পৰি যোৱা জন্তুটোৰ মানে কি পৰি যোৱা জন্তুটোৰ পৰা black fur on its back পিছফালে মানে ক'লা নুমাল এটা কিবা লৰচৰ কৰিছিলে মুভড হৈছিলে and left a prostrate body prostrate means যে lying on the ground facing downwards অৰ্থাৎ মাটিৰ তললৈ মুখ কৰি পৰি যোৱা অৰ্থাৎ গুলিয়াই দিয়াৰ পিছত সেই স্লথ বিয়াৰটো মাটিৰ তললৈ মুখ কৰি পৰি গ'ল আৰু লেখকে তেওঁলোকে দেখি পেলাই কি সিহঁতক দেখি আচৰিত হৈ পৰিলে যে সেই বডিটোৰ শৰীৰটোৰ বেকত এটা খুব নুমাল ক'লাৰ কিবা লৰচৰ কৰিছে আৰু সেইটোৱে সেই তললৈ মুখ কৰি থকা বডিটোক বা শৰীৰটোক মানে এৰি দিছে Then we saw it was a baby bear. তাৰপিছত আমি দেখিবলৈ পালোঁ যে এইটো এটা পোৱালি ভালুক that had been riding on his mother's back when the sudden shot had killed her. যেতিয়া সেই জন্তুটোক বা স্লথ বিয়াৰটোক হঠাতে গুলিয়াই হত্যা কৰা হৈছিল তেতিয়া সেই পোৱালি ভালুকটো মাকৰ পিঠিতে উঠি গৈ আছিলে The little creature ran around its prostrate parent making a pitiful noise. আৰু সেই অকণমানি প্ৰাণীটোৱে কি হৈছিলে নিজৰ প্ৰষ্ট্ৰেট পেৰেণ্ট মানে কি অভিভাৱক মাক বুলি কৈছে মাকৰ মাটিৰ তললৈ মুখ কৰি পৰি থকা নিজৰ মাকৰ ফালে খুব পিটিফুল মিন্স ৱকিং চিম্পেথি মানে খুব পুতৌ দেখুওৱা খুব মানে কুকুৱাই পৰি যোৱা মাকৰ চাৰিওফালে কি কৰিছিলে শব্দ কৰি ঘূৰি ফুৰিছিলে ঠিক আছে নাও পেৰাগ্ৰাফ নম্বৰ 4 Here I ran up to it to attempt a capture. It scooted into the sugarcane field. Following it with my companions, I was at last able to grab it by the scruff of its neck, while it snapped and tried to scratch me with its long hooked claws. তাৰপিছত কৈছে I ran up লেখকে ran up to it to attempt a capture অৰ্থাৎ ইয়াক ধৰিবলৈ চেষ্টা কৰিবৰ কাৰণে দৌৰ মাৰিলে
it scooted into the sugar cane. Scooted means ran away, দূৰলৈ দৌৰি যোৱা। আৰু এইটোৱে মানে কি পোৱালি ভালুকটোৱে সেই কুঁহিয়াৰ ডৰালৈ দৌৰ মাৰিলে। Following it with my companions, মোৰ লগৰ বা সহযোগীসকলৰ লগত মই ইয়াক পিছে পিছে খেদি গ'লোঁ and I was at last able to grab it. Grab মানে হৈছে কি grasp বা lay hold of, গবা মাৰি ধৰা। কি হৈছিলে? আৰু অৱশেষত মই তাক গবা মাৰি ধৰিবলৈ সক্ষম হ'লোঁ। কেনেদৰে গবা মাৰি ধৰিলে? By the scruff of its neck. Scruff means the back of persons or animal's neck. মানুহ বা জন্তুৰ যিটো ডিঙিৰ পিছফাল বা গলধনত। অৰ্থাৎ লেখকে এই জন্তুটো মানে স্লথ বেয়াৰ পোৱালিটোৰ কি গলধনত ধৰি পেলাই গবা মাৰি ধৰিবলৈ সক্ষম হ'ল। While it snapped, আৰু তেতিয়া সি কি snap means মানে কি sudden audible bite, মানে কি খুব শব্দ কৰি কামুৰিবলৈ ধৰিলে, হঠাৎ খৰতকীয়াকৈ মৰা কামোৰ। And tried to scratch me, আৰু মোক তাৰমানে গবা মাৰি ধৰাৰ পিছত ই মানে কি এটা শব্দ কৰি কামুৰিবলৈ ধৰিলে and tried to scratch me, আৰু তেওঁ কি কৰিলে আচৰিবলৈ ধৰিলে with its long hooked claws, আৰু ইয়াত দীঘল ধাৰাল নখেৰে আচৰিবলৈ ধৰিলে সেই গবা মাৰি ধৰাৰ পিছত। ঠিক আছে? Now paragraph number 5. We put it in one of the gunny bags we had brought, and when I got back to Bangalore, I duly presented it to my wife. She was delighted. She at once put a colored ribbon around its neck, and after discovering the cub was a boy, she christened it Bruno. So we put it in one of the gunny bags. Gunny bags means bags made of jute, অৰ্থাৎ মৰাপাটেৰে সজা মোনা। অৰ্থাৎ আমি ইয়াক কি কৰিলে লেখকে বেবী বিয়েৰটোক মানে গবা মাৰি ধৰাৰ পিছত তেওঁলোকে নিয়া যিবোৰ মৰাপাটৰ মোনা আছিলে সেই মৰাপাটৰ মোনাত ভৰাই দিলে। And when I got back to Bangalore, আৰু যেতিয়া মই বাংগালোৰলৈ ঘূৰি গ'লোঁ, I duly presented it to my wife. মই মোৰ পত্নীক এইটোক উপহাৰ হিচাপে দিলোঁ। মানে কি সেই স্লথ বেয়াৰ পোৱালিটোক অকণমানি পোৱালিটোক কি কৰিলে পত্নীক উপহাৰ হিচাপে দিলে। She was delighted. Delighted means extremely happy, প্ৰফুল্লিত হোৱা। তাইটো দেখি উৎসাহিত হৈ গৈছিলে, উৎফুল্লিত হৈ গৈছিলে। She at once put a colored ribbon around its neck. তেওঁ হঠাতে কি কৰিলে তৎক্ষণাতে এটা ৰঙীন ফিটা ইয়াৰ ডিঙিত মেৰিয়াই দিলে। And after discovering the cub was a boy, she christened it Bruno. আৰু যেতিয়া তেওঁ আৱিষ্কাৰ কৰিলে যে এই পোৱালিটো মানে কি বেবী বিয়েৰটো এটা বয়, এটা মানে কি মতা পোৱালি হয়, সেই খ্ৰীষ্টান মানে কি গিভ এ নেম, মানে নামাকৰণ কৰা। তেওঁ এই পোৱালিটোক বেবী বিয়েৰটোক কি হিচাপে নামাকৰণ কৰিলে? এজ ব্ৰুনো হিচাপে নামাকৰণ কৰিলে। চ' ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ' ক্লাছত এই প্ৰথম 5টা পেৰাগ্ৰাফে আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ বাকী পেৰাগ্ৰাফসমূহ আলোচনা কৰিম। ঠিক আছে? তেতিয়াহ'লে আজি আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ টু অল এণ্ড টেক কেয়াৰ।